আৰু ভকতৰ লক্ষ্য হ'ল প্ৰচাৰ কৰা। এতিয়া দুইজনৰ লক্ষ্য উদ্দেশ্য একেটা স্থান। তেওঁ প্ৰচাৰ কৰিব লাগে আৰু এওঁ প্ৰচাৰ কৰিব লাগে। সেইকাৰণে উদ্ধৱে যাবলৈ বিচাৰিছে, মোকো লগতে লৈ যোৱা। তেওঁ ক'লে সাৱধান, তোমাক মই নিব নোৱাৰোঁ। তোমাক আপোনালোকে ভাগৱত জানে কাৰণে বিষ্ণুমুখে কৈছোঁ, তুমি মোৰ লগত যাব নোৱাৰা। মোৰ উপদেশে নাচাৰিবা ভূমি, শ্ৰৱণ কীৰ্তন নাম তুমি পৱনাই দেখা যাবি। তোমাক মই লৈ যাব নোৱাৰোঁ। শ্ৰৱণ কীৰ্তন নাম তুমি পৱনাই লৈ যাব। সেইটো প্ৰচাৰ। আৰু অৰ্জুনকো একেটা ৱাৰ্ণিঙে দিলে। অৰ্জুনক অলপ টানকৈ ক'লে, ভক্তিৰ মহিমা অধমপুৰতে দিয়া হয়, ধৰ্মভূত জানা কুন্তিভূত। আটকি কুটকি নামানয় তথা বয়া বাদ্যস্বয় উচ্চ উদ্ধৱ আৰু কৰা অংগীকাৰ। আমাক একেবাৰে যাবলৈ কৈছে, একদম জেগালৈ গৈ পিনি উচ্চ উদ্ধৱ কৰিব। আমাৰ সমাজত কেতিয়া কি হয়, এই যাৰ আছে শূন্য অসংখ্যাত সিয়ে পালে কাৰণ কৃষ্ণ কথাটো, এতিয়া যাৰ ভাগ্য আহিব তেওঁ আমাৰ ইয়ালৈ আহিব আৰু আমাৰ নাহে। কিন্তু খ্ৰীষ্টানসকলে আৰু মুছলিমসকলে ৰৈ নাথাকে। ভাই তেওঁলোকে ৰৈ থকা নাই। বাইবেলত এটা মত আছে প্ৰচাৰৰ ওপৰত, তাত লিখিছে onward Christian marching as to war with the cross of Jesus going on before বুলি কৈছে। এই প্ৰচাৰকাৰীসকল যুদ্ধ যোৱা নিচিনাকৈ তোমালোকে অগ্ৰসৰ হোৱা আৰু যাওঁতে কি কৰিবা, with the cross of Jesus, জিচাছৰ ক্ৰছডাল লৈ, অৰ্থাৎ জিচাছৰ মতবাদটো লৈ তোমালোকে অগ্ৰসৰ হোৱা। সেইটো মতবাদ লৈ খ্ৰীষ্টানসকলে আজি আমাৰ গোটেই এই অসম ভূমিত কাৰ্বি আংলঙত মোৰ ছাত্ৰসকলে আজি কাৰ্বি আংলঙত মোৰ ছাত্ৰসকলে এই আপোনাৰ অসমত অৰুণাচলত আজি এইবোৰ ধৰ্ম প্ৰচাৰ কৰি পিনি তেওঁলোকৰ মিছন হিচাপে গৈ আছে। মোক আহং সোমাই যায়, মোৰ গুৰুজনা জেগাডোখৰত আজি মোৰ ছাত্ৰসকলে তেওঁলোকৰ ধৰ্ম খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে। আৰু সেইমতে মুছলিমসকলৰ ইছলামসকলৰ মত আছে। তেওঁলোকৰ মতৰ কি, if mountain not come to Muhammad should go to mountain। কৈছে যদি পৰ্বতটো যদি মহম্মদৰ ওচৰলৈ নাহে, মহম্মদে পৰ্বতটোৰ ওচৰলৈ যাব লাগিব। মানে অৰ্থটো কি কৰিবলৈ বিচাৰিছে, এইটো মতলৈ তেওঁলোকে আগবাঢ়িছে যে জড়ক কীৰ্তি পৰ্বতটো কেতিয়াও মহম্মদৰ ওচৰলৈ নাহে, খাটাম। যদি নাহে মহম্মদে পৰ্বতটোৰ ওচৰলৈ যাবলৈ কৈছে। এতিয়া এনেকৈ আমাক গৌৰৱৰ উপনীত ধন জন ৰাজবাগ ঐশ্বৰ্য থকা গৌৰৱান্বিত এনেকৈ পৰ্বত আকাৰ প্ৰভুসকল আছে, গুৰুসকল আছে। সেইসকলেতো কেইদিনে আমাৰ ধৰ্ম প্ৰচাৰকসকলৰ ওচৰলৈ নাহে। সেইকাৰণে এই মতটোৱে ক'বলৈ বিচাৰিছে তোমালোকে যোৱা তালৈ, তোমালোকে তালৈ যোৱা। এইটো হৈছে লক্ষ্য উদ্দেশ্য। এইটো দ্বিতীয়টো উদ্দেশ্য হ'ল অধিৱেশনবিলাকৰ প্ৰচাৰ কৰিলেহে ভগৱন্তে হৰি সন্তোষ হ'ব বুলি। হৰি সন্তোষ হ'লে ভগৱন্তৰ কৃপা পাব। ভগৱন্তৰ কৃপা পালে আৰু পাবলৈ একো নাথাকে, আৰু একো বাকী নাথাকিব। আৰু তৃতীয় বাকী হৈছে ভকতৰ সংগম। অধিৱেশনৰ মূল উদ্দেশ্য লক্ষ্য ভিতৰত ভকতৰ সংগম। দেৱটো তীৰ্থটো কৰি ভকতে হ'ব, আৰু আমি ক'ব নালাগে। পিছত আকৌ আপোনালোকে সহযোগিতা কৰিব। পাৰ্বতীয়ে সুধিছিল শিৱ, ভাগ্য বুলি কৈছে, মহাভাগ্যটো কি প্ৰভু, মোক তাকে বুজাই কোৱা। বোলে কটু ভাগ্যে ভকতসকল আগৰ পায়, আঁতৰ পৰা জীৱ পৰম ভাগ্য নাই। পৰম ভাগ্য যদি বিচাৰিছা, ভকতেই তোমালোকৰ পৰম ভাগ্য। সেই ভাগ্য আৰু নিচিনা শ্ৰেষ্ঠ ভাগ্য নাই। কিয় বোলে পাপী হিংসুক দস্যু সকলোৱে জীৱনলৈ এটা আমূল পৰিৱৰ্তন আহে যদিহে শুদ্ধ সত্য ভকতক লগ পায়। আপোনালোকে জানে ভাগৱতত এনেকুৱা বহু কাহিনী আছে, ব্যাসদেৱৰ কাহিনী পৰা আদি কৰি বহু কাহিনী আছে, আৰু ইতিহাস পুৰাণবিলাকতো বুৰঞ্জ যিবিলাকতো বহু উদাহৰণ আছে। আপোনালোকে আঙুলিমানৰ নাম শুনিছে, আলেকজেণ্ডাৰৰ নাম শুনিছে। আপোনালোকৰ জীৱনতো নিজেই চাবচোন, কোনোবা ভক্ত শুদ্ধ ভকতৰ পৰশতে আপোনাৰ মোৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আহিব। সেই টাৰ্ণিং পইণ্টতে এতিয়া আমি গতি কৰি আছোঁ। এইটোৱে হৈছে ভকতক পোৱাটো শ্ৰেষ্ঠ বস্তু নাই। সেইকাৰণে আমাৰ মাধৱ পুৰুষে ধুনীয়াকৈ বিষ্ণু শাস্ত্ৰ অধ্যয়ন কৰি তেওঁ চমুকে কথা ভাগি লিখিছে। কি ভাগি লিখিছে? পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ সাক্ষাতে নাপায় লাগ, তপজপ যুগ জানে, একান্ত ভকতৰ পদৰে নহিৰে মাথে অভিষেক নকৰে মানে।
একান্ত ভকতৰ পদৰেণু অভিষেক নকৰালৈকে কি হয় ঈশ্বৰৰ সাক্ষাৎ হৈ নোৱাৰে। আৰু আমাৰ শৰণ বাক্যটো কেতিয়াবা কয় কৃষ্ণকৰ প্ৰাৰ্থনা ভকতেহে পন্থা বুলি কৈছে, সেইটো মতেই যাত্ৰা কৰিব পাৰে, নহ'লে আমাৰ বিকল্প নাই। নাওদীয় পুৰাণত লিখিছে মোৰ ভকত য'তে ত'তে পায়, ভকতৰ ভক্ত পাবলৈ নাই বুলি কৈছে। আৰু ভগৱন্তই নিজে কৈছে মোৰ ভকতৰ ভক্ত নোহোৱাকৈ মোৰ ভক্ত হ'ব নোৱাৰে, মোৰ ভকতৰ ভক্ত নোহোৱাকৈ কোনটো থাকে মোৰ ভক্ত হ'ব নোৱাৰে। সেইকাৰণে নাৰদীয় পুৰাণত লিখিছে মোৰ ভক্ত য'তে ত'তে পায়, ঈশ্বৰৰ ভক্ত য'তে ত'তে পায়, কিন্তু ভকতৰ ভক্ত পাবলৈ নোৱাৰে। কিন্তু ভকতৰ ভক্ত নোহোৱাকৈ আকৌ ঈশ্বৰৰ দৰ্শন হ'ব নোৱাৰে। তাতো আপোনাৰ বেৰা এটা আছে। এইকাৰণে অধিৱেশনসমূহৰ যোগেদি আমাক ধন্য, ইজনে সিজনক ধন্য। আমিও আজি আপোনালোকক পাই, আপোনালোকৰ চৰণৰ পদধূলি পাই আমিও ধন্য মানেহে আপোনালোকৰ মাজলৈ ইয়ালৈ আহিছোঁ। কিন্তু আমি কেতিয়াবা শাস্ত্ৰভাগত পঢ়ি থাকোঁতে ভকতৰ মাজত ওলাই বোলে ডাঙৰ ডাঙৰ ভকত এজন আহি থাকিলে, ব্যাখ্যাকাৰ আৰু পাঠকীসকল আহি থাকিলে দহ দীঘলকৈ গামোচা এখন পাৰি দিয়ে, এই আইসকলে বৰ ধুনীয়া চেলেং এখন পাৰি দিয়ে, সেই পদৰেণু বিচাৰি ফুৰে। কিন্তু এই পদৰেণু সম্পৰ্কত গুৰু চৰিত এটা কথা এটাকি আছে। এই কথাটো আমাৰ অনুষ্ঠানৰ ভকতে কৰাটো বৰ যুগুত যেন আমি নেদেখোঁ। এই কথাটাকি এইকাৰণেই আনিছোঁ, আমি কেতিয়াবা ভকতক বুজাবলৈ অলপ অসুবিধা হয়। আমাৰ গুৰুজনে যেতিয়া গণপুষ্টি নামৰ ঠাইডোখৰত আছিল, সেইটো হ'ল জেগাত কি হ'ল তাত থাকোঁতে নাৰায়ণ দাক আটাই আকৌ কথাবোৰ উল্টাকৈ বুজে। মাধৱপুৰকে সদায় ব্যাখ্যা কৰে। কোনটো ব্যাখ্যা কৰে মই অকণমান আগতে কৈ যোৱা বোকাজনা পৰম ঈশ্বৰৰ দেৱ কৃষ্ণ সাক্ষাতে নাপায় লাগ তপ জপ জাগ যুগ দানে একান্ত ভকতৰ পদৰেণু অভিষেক নকৰে। মানে তেওঁ বুজি পাইছে যে একান্ত ভকতৰ মই চৰণৰ ধূলিখিনি যদি হৃদয়ত ল'ব পাৰোঁ তেনেহ'লে মই ঈশ্বৰৰ দৰ্শন সদায় আলোচনা কৰি থাকোঁতে এই কথাটো তেওঁ ধাৰণাটো তেনেকৈ লৈ ল'লে। সেয়ে গণপুষ্টিত থাকোঁতে আমাৰ এই কঠ এভাগি ভকতজনে দান দিলে। কোমলামল দেখি গুৰুজনে আকৌ তাতে বগা সিদ্ধান্ত কৰিলে যে মই কঠখনৰ ওপৰতে বহিম। মাধৱপুৰকে পাই বগা কাপোৰ এভাগি তাৰ ওপৰতে দি বুলি বহুৱাই এওঁ ভাবিলে নাৰদাক আটাই ভাবিলে আজিৰ পৰা এটা ভাল সুবিধা হ'ল। বোলে কি সুবিধা হ'ল, সেই বগা কাপোৰখনৰ ওপৰতো তেওঁ চৰণৰ ধূলি পৰিব, এইখিনিকে নি যদি মই মূৰত অভিষেক কৰিব পাৰোঁ মই ঈশ্বৰৰ দৰ্শন। এনে এটা ভুল বুজাবুজিৰ কাৰণে সদায় এনেকৈ গুৰুজনা বহি নাম কীৰ্তন কৰে, ব্যাখ্যা কৰে, তাৰপিছত ধূলি অকণমান পায় তেওঁ কলপাতকেইটাতে বৰ সযত্নে নি পিনি জমা কৰি থাকে। জমা কৰোঁতে অকণমান বেছিকৈ হ'লগৈ আৰু কেইদিনমানৰ মূৰত, এসপ্তাহমানৰ মূৰত তেতিয়া তেওঁ লাহেকৈ কি কৰিলে পানী অকণমান মিছাই কপালত ফুট এটা লৈ আহিবলৈ যাত্ৰা কৰিলে। এনেকৈ ভকতসকলে দেখিলে কয় নাৰায়ণ দাদা তাই দেখোন কি কৰে, ফুট এটা লৈ আহিছে, আমাৰতো ভকতে ফুট লোৱা নাই, তেওঁ কিয় ফুট লৈ আহিছে? এই কথাটোকে ভকত এজনে সুধিলে যে আপুনি এই ফুটটো কেলৈ লৈ আহিছে? বোলে আমাৰ এই বৰাবোৰে জানো সদায় মাধৱপুৰুষেতো সদায় ব্যাখ্যা কৰি থাকে একান্ত ভকতৰ পদৰেণু যদি দিনে মাঠে অভিষেক কৰিলে ঈশ্বৰৰ দৰ্শন হয়, মই সেইকাৰণে গুৰুজনৰ পদধূলি লৈ মই কপালত আহিছোঁ। তেতিয়া গুৰুজনে শুনি মাধৱপুৰুষক ক'লে বৰাবু কথা ভাগি ব্যাখ্যাটো ভালকৈ কৰি দিয়া, নহ'লে আৰু ভৱিষ্যতে আৰু বিপদ হ'ব। তেতিয়া মাধৱপুৰুষে বনাই দিলে তুমি যিভাগে বাহ্যিক পদধূলি দেখিছা মানৱিক পদধূলিয়ে তুমি ল'ব লাগে। বাহ্যিক পদধূলিৰ লগত গুৰুজনাৰ ধৰ্মাদৰ্শৰ কথা নাই। তেওঁ বাহ্যিক ক্ৰিয়াকাণ্ডৰ বিপৰীতে মানৱিক ক্ৰিয়াকাণ্ডৰ এটা পদক্ষেপ লৈ আগুৱাই গৈছে। এনে ক্ষেত্ৰত তুমি যিটো ভাবিছা তেনেধৰণে নহয়। একান্ত ভকতৰ চৰণৰ ধূলি হিয়ৰ কথা নহয়, তেওঁৰ মতাদৰ্শটো তুমি হিয়ত তুলি লোৱা। যেনেকৈ ভৰতে ৰামচন্দ্ৰ খংজুই মূৰত তুলি লোৱা অৰ্থটো হৈছে গোটেই মতাদৰ্শটো হিয়ত তুলি লোৱা। এই মতাদৰ্শটোহে ক'বলৈ বিচাৰিছে। যেনেকৈ মোক লগৰ বন্ধু দুজন মানে
গীতা এখন দান দিলে মই সুধিলোঁ বোলে কেলে গীতা দান দিলে বোলে গীতা দান দিলোঁ মানে আমি চোৱা চিতা কৰিছিলোঁ তেনেকৈ 12জন ভকতক গীতা দান দিব লাগে মইতো ভকত নহয় কৰ্মকাণ্ডীয় মানুহ তেওঁ উৎপল চাটাৰ্জী বুলি কয় পশ্চিমবংগ মানুহবোৰ তেনেকুৱা কৰ্মকাণ্ডীয় মানুহ তেতিয়া ক'লো মইতো ভকত নহয় আপুনি মোক দিলে নহয় মই নিৰ্বাচন কৰিছোঁ আপুনি ভাগি লওক তেওঁ দিলে মানে বাহ্যিকভাৱে গীতা ভাগি দিয়া কথাই ভাবিলে কিন্তু গীতা দান দিব লাগে বুলি আমাৰ শাস্ত্ৰ সকলে লিখিছে নিলিখাও নহয় কিন্তু এইটো বাহ্যিক নহয় গীতা কেতিয়া দান দিব আমাৰ ছাৰে কেতিয়াবা কৈ থাকে গীতাৰ মতৰ আখৰটো এখনটো দান দিব পাৰিব লাগিব তেতিয়া গীতা দান দিয়া হ'ল সাৰটো যদি দান দিয়ে বাকলিটো লগতে গুচি যাব এইটো এটা উদ্দেশ্য আমাৰ একান্ত ভকতৰ ক্ষেত্ৰত এই পদধূলি বাহ্যিকৰ ক্ষেত্ৰতো অকণমান ভাবি চাবলৈ ভকত সমাজক আমি অনুৰোধ জনাওঁ এইটো অতি গুৰুত্বপূৰ্ণ কথা এই গুৰুত্বপূৰ্ণ কথাটো নকৰাৰ কাৰণে আমাৰ সমস্যা সৃষ্টি হয় আমাৰ ছাৰৰ উদ্বোধক ছাৰে কিছু জেগা টাচ কৰি গৈছে তেওঁ ভিতৰলৈ যোৱা নাই সেইকাৰণে আমি অকণমান উদ্বোধক ডাঙৰীয়াৰ অকণমান পাছে গৈ অকণমান ভিতৰলৈ যাবলৈ বিচাৰিছোঁ তেখেতে এতিয়া বৰ্তমান পৰিস্থিতিত সময়ৰ পৰা সময়লৈকে মানৱতাবাদৰ খলন চলিছে আমি অকণমান ডেকাসকলৰ পিনে আহিছোঁ দেই আইসকলকো পাওনে নাজানো যে মানৱতাবাদৰ খলন চলিছে মানৱতাবাদৰ উৎপীড়ন চলিছে বস্তুবাদী ভাৱধাৰা আৰু আধ্যাত্মিক ভাৱধাৰাৰ মাজত লাহে লাহে বিভেদটো ভ্ৰান্ত হৈ যাবলৈ বিচাৰিছে এতিয়া বৰ্তমান বিশ্বই কম্পিত হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত পৃথিৱীখনে অনিশ্চয়তাত ভুগিছে কলৈ যাত্ৰা কৰিছে যেতিয়া বিশ্ব শান্তিৰ কাৰণে নিউয়ৰ্ক চহৰ এখন বিশ্ব সকলো দেশৰ প্ৰতিনিধি লৈ এখন সভা পাতিলে আধ্যাত্মিক এটা সভা পাতিলে তাত এটা সিদ্ধান্ত কৰিলে সিদ্ধান্ত ল'লে যে কি সিদ্ধান্ত আধ্যাত্মিকতা বাদে বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাটো অসম্ভৱ এইটো ইউনেস্কোৰ পদক্ষেপত এই ভাগি ক'লে কিন্তু প্ৰতিখন দেশৰ পৰা পৰামৰ্শ বিচাৰিলে ভাৰতবৰ্ষই এই পৰামৰ্শৰ ক্ষেত্ৰত অসংখ্য নীতিকে প্ৰস্তাৱ গ্ৰহণ কৰিলে সেইকাৰণে ইয়াত আমাৰ গুৰুজনৰ মতাদৰ্শ অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি ডেকাসকলে এই কথাটো আধ্যাত্মিকতাৰ ছাইডে যদি নাহে আমাৰ ভৱিষ্যতৰ শংকৰদেৱ সংঘৰ পৰিকল্পনাবোৰ ক্ষেত্ৰত বহু বাধা আহিব বুলি আমি অনুভৱ কৰিছোঁ এতিয়া আমাৰ বৰ্তমান সমাজখনে শুদ্ধ সত্য ধৰ্ম মানি আগুৱাই যোৱাত যথেষ্ট বাধা আহিছে ৰাজনৈতিকভাৱে বাধা আহিছে সামাজিকভাৱে বাধা আহিছে অৰ্থনৈতিকভাৱে আপোনালোকে সেইদিনা দেখিছে চৰকাৰখনে শপত গ্ৰহণ কৰিছে যজ্ঞ কৰি ক'ত সোমাইছে বিধানসভাত সোমাইছে বাছু শাস্ত্ৰ চাই MLA হোষ্টেলবোৰ চব ভাঙি পেলাইছে এইপিনেহে পূবে এইটো দৰজা থাকিব লাগিব পশ্চিমে দৰজা থাকিব এইপিনে দয়াই থাকিব লাগে এইটো দৰজা থাকিব লাগিব ব্ৰহ্মপুত্ৰৰ নতুন দলংখন খুলি